অকণমান হেল্ল', আজি মই বহুত বেছি স্পেচিয়েল এটা ৰেচিপি লৈ আহিছোঁ আৰু যিবোৰে বেছিকৈ মানে যিয়ে নহওক যি ভাবি লয় আৰু অকণমান শাক চাক খাই কিনে ভাল পায় সেইবোৰৰ কাৰণে। আৰু মই দেখাই আছোঁ মই কি বনাম। এইটো কি? এইটো হৈছে ভেদাইলতা, কিছুমানে পাদুৰীলতা বুলিও কয়। আৰু আপোনালোকে কি কয় জনাবচোন। আমাৰ পিনে ভেদাইলতা পাদুৰীলতা দুটাই কয়। এই যে অকণমান মোহাৰিলে এটা স্মেল ওলায় আৰু সেই স্মেলটো পৃথিৱীৰ সকলোবোৰ মানুহৰ তাত থাকে। তো এয়া হৈছে ভেদাইলতা আৰু এয়া হৈছে নৰসিংহ। তো নৰসিংহ আৰু পাদুৰীলতা দি মই এটা বহুত বেছি স্পেচিয়েল মাছৰ ৰেচিপি বনাই আছোঁ। তেনেহ'লে চাই থাকক। এইখিনি এতিয়া পটককৈ চাফা কৰি লওঁ। যদি বোলে লেতেৰা থাকে তেতিয়াহ'লে আকৌ বিয়া লাগিব নহয় খাই কিনে। তো পটাপট চাফা কৰি লওঁ। চাফা কৰি কিনে ধুই পখালি কিনে লওঁ। তাৰপাছত দেখাই আছোঁ কি কৰিব লাগে। A few moments later. এই গোটেইখিনি ধুই পখালি চাফা হৈ গ'ল। এতিয়া এইখিনি পিচি ল'ম। এয়া ভেদাইলতা আৰু নৰসিংহ, এটা জলকীয়া, কেইপিচমান আদা, অকণমান পানী আৰু এতিয়া অকণমান পিঁয়াজ পিচি ল'ম। ৰেডি। এয়া হৈছে ভেদাইলতা, নৰসিংহ, আদা আৰু এটা জলকীয়াৰ মিশ্ৰণ। আৰু এয়া হৈছে পিঁয়াজ। চাবাছ! কেৰাহীখন গৰম হৈ গ'ল। এতিয়া তেল দি দিছোঁ। তেলখিনি অকণমান গৰম হৈ লওক। এতিয়া পিচি থৈছিলোঁ যে পিঁয়াজখিনি দি দিম। অকণমান পিচি থোৱা পিঁয়াজখিনি ভাজাৰ নিচিনা হ'ব দিম। এতিয়া ইয়াতে নিমখ আন্দাজত দিলেই হ'ল। তাৰপাছত হালধি, অকণমান ধনিয়া গুড়ি আৰু জিৰা জালুক গোটেইখিনি দি দিম। তাৰপিছত অকণমান লৰাই দিম। এতিয়া মাছখিনি দিম। এইখিনি মাছ শিকত দিয়া মাছ হয়, মানে শুকাই লোৱা মাছ হয়। তো কেঁচা মাছ ইউজ কৰিলে ইউজ কৰিব পাৰিব। মই শুকাই লোৱা মাছটো ইউজ কৰিছোঁ। শুকাই লোৱাই আছিলে। অকণমান হালধি জাষ্ট মছলাখিনি মাছটোত লাগিব দিম আৰু। এতিয়া অকণমান পানী দি দিম। মাছ কাৰ ফেভৰেট বাৰু? মইতো মাছৰ কাৰণে পাগল হয়। তাৰপাছত এতিয়া ইয়াতে যে ভেদাইলতা, নৰসিংহ আৰু জলকীয়া আৰু আদা আছিলে এইখিনি দি দিম।
এই পানীখিনি নোহোৱা হৈ যাব লাগিব। নোহোৱা হৈ গ'লে এতিয়া ভেদাইলতাৰ বা পাদুৰীলতাৰ যিটো গোন্ধ সেইটো অকণমান নোহোৱা হ'ব। ইয়াতে ঢাকনি নামাৰিব। ঢাকনি মাৰিলে যিটো গোন্ধ হয় ভেদাইলতাৰ, তেতিয়া ভেদাইলতা বা পাদুৰীলতাৰ সেই গোন্ধটো থাকি যাব। তো ঢাকনি নামাৰিলে গোন্ধটো অকণমান হ'লেও কমিব, সেইকাৰণে ঢাকনিখন নামাৰিব। এইখিনি এবাৰ উতলাই কিনে পানীখিনি নোহোৱা কৰিম। তাৰ এবাৰ চেক কৰি লওঁ। এয়া পানীখিনি শুকাইছে, ধুনীয়াকৈ মজি গৈছে, মানে ভেদাইলতা গোটেইখিনি ধুনীয়া হৈ গৈছে আৰু মাছখিনিও ধুনীয়া হৈ গৈছে। এতিয়া অকণমান পানী দিলে পানী দিব পাৰে, আৰু যদি এনেকৈও ৰাখে এনেকৈও ৰাখিব পাৰে। মই অকণমান পানী দি দিম, বহুত নহয়, একদম অকণমান মই পানী দিম। অকণমান মোক জোল জোল লাগে, তো সেইকাৰণে। আৰু অলপমান দিম। হৈ গ'ল। এইখিনি এবাৰ এতিয়া উতল আহিব দিম, আৰু এবাৰ উতলাৰ পিছত এইখিনি আৰু নমাই দিম। হৈ গ'ল আৰু চিম্পল বাট বহুত 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 বেছি টেষ্টি। এয়া গোটেইখিনি উতল আহি গ'ল, এতিয়া খোৱাহে কথা আৰু। হৈ গ'ল। আৰু এতিয়া অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। এতিয়া অকণমান টেষ্ট কৰি চাওঁ। ইয়াৰ পৰা এপিচ সৰু চাই মাছ লওঁ, ডাঙৰখিনি বাৰু নাখাওঁ। এপিচ সৰু মাছ লৈ কিনে টেষ্ট কৰি চাওঁ। আৰু এতিয়া টেষ্ট কৰি চাওঁ অকণমান। বাকীখিনি বাৰু ভাতৰ লগত খাম, কিন্তু এতিয়া অকণমানটো টেষ্ট কৰি চাব লাগিব ন। ভাল লাগিছে। ঢাকনিখন মাৰি দিয়া নাই যিহেতুকে ভেদাইলতা একদম গোন্ধটো মৰি গৈছে। তাৰপিছত নৰসিংহ, ভেদাইলতা যিটো অকণমান থাকিব লাগে সেইখিনি আছে। তাতে অকণমান আদাৰ যিটো ফ্লেভাৰ আহিছে সেইটো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু অকণমান মাছটো টেষ্ট কৰি চাওঁ। সৰু এক পিচ লৈছোঁ। মাছটো মোৰ এনেও ফেভৰেট হয়, আৰু তাৰপিছত শুকাই লোৱা মাছ হয়, এইটো আৰু বেছি টেষ্টি লাগিছে। তেনেহ'লে আজিলৈ আহিছোঁ, মই ভাত পানী খাই লওঁ। আৰু যদি আপোনালোকে কোনোবাই এনেকৈ খোৱা নাই, খাই চাব। আৰু হয়তো বহুতে খায়ো পাইছে, আৰু যোনে যোনে খোৱা নাই হয়তো বহুতে খায়ো পাইছে, আৰু যোনে যোনে খোৱা নাই এবাৰ টেষ্ট কৰি চাবচোন কেনেকুৱা লাগিছে, আৰু মোক জনাব। এইখিনি শেষে কৰি লওঁ। মোৰ এটা কথা ভাল হয় কি জানেনে, আপোনালোকক ভিডিঅ'টো দিব লাগে, তাৰ কাৰণে মই টেষ্টিঙৰ নামত অকণমান বেছিকৈ লৈ লওঁ, আৰু তাৰপিছত অকণমান বেছিকৈ খাওঁ আকৌ। বহুত কষ্ট। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।